বিবাহ হৈছে এক সামাজিক বান্ধোন। বিবাহ হৈছে ঈশ্বৰৰ পৰা লাভ কৰা এক উপহাৰ। আজি আপোনালোকক দেখুৱাম যোৰহাট চোলাধৰাৰ শিৱপুৰৰ নিবাসী ৰিপ্তা বৰঠাকুৰৰ জীয়াৰী যোৰহাট জলসিঞ্চন বিভাগৰ কৰ্মচাৰী প্ৰিয়াশা কৌশিকৰ শুভ বিবাহৰ প্ৰাক মুহূৰ্তত অসমবাসীলৈ আগবঢ়াইছে এটি ব্যতিক্ৰমী পদক্ষেপ। গছ থাকিলেহে মানুহ থাকিব, প্ৰকৃতিয়ে আমাৰ মাতৃ, গছে আমাৰ প্ৰাণ। এনেধৰণৰ সুন্দৰ বাৰ্তালৈ বিবাহৰ আগদিনা বন্ধু বান্ধৱী পৰিয়ালৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক একোটাকৈ গছপুলি উপহাৰ দিয়াৰ লগতে বাসগৃহৰ চৌহদত মামাক সৰানন্দ বৰুৱা, জ্যেষ্ঠ ভাতৃ শিলভ শশাংকৰ বৰঠাকুৰ আৰু পৰিয়ালৰ কিছুসংখ্যক সদস্যক লৈ গছপুলি এটি ৰোপণ কৰে। উচ্চ শিক্ষিতা তথা নৱপ্ৰজন্মৰ যুৱতী প্ৰিয়াশা কৌশিকৰ এনে পদক্ষেপক যোৰহাটবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হয়। পোহৰ লাইভ 8ৰ পৰিয়ালৰ তৰফৰ পৰাও প্ৰিয়াশা কৌশিকৰ যুগ্ম জীৱনৰ আন্তৰিক শুভেচ্ছা জনাইছো। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভ 8। স্বাগতম জানাইছো পোহৰ লাইভ 8ৰ এই প্ৰতিবেদনৰ মাজলৈ। প্ৰিয় দৰ্শকসকল, সামগ্ৰিক পৰিৱেশ দেখি আপুনি নিশ্চয় ধৰিব পাৰিছে মই বৰ্তমান এখন বিশেষ বিয়াঘৰত উপস্থিত আছোঁ। আৰু মোৰ সতীৰ্থ দেখাব, বিয়া বুলি ক'লে সচৰাচৰ আপোনাৰ চকুত আচলতে যি ছবি ভাহি আহে, এই বিয়াঘৰটো আপুনি সেই ছবি দেখা পাব। কিন্তু তথাপিও কিছু ক্ষেত্ৰত বিশেষ এইবাবেই যে এই বিয়াঘৰৰ যি কইনা, উচ্চ শিক্ষিত কইনাৰ এক নতুন চিন্তাৰ তেওঁ উন্মেষ ঘটিছে। এই শুভ বিবাহৰ দিনত তেওঁ প্ৰকৃতিৰ ক্ষেত্ৰত এক সেউজ বাৰ্তা সমাজলৈ বিলাব খুজিছে। গছপুলি আজিয়ে তেওঁ যি বিবাহৰ আগত অধিবাসৰ দিনত তেওঁ গছপুলি ৰোপণ কৰিব বিচাৰিছে। আৰু আজি ইয়াত যিসকল অতিথি আহিছে, মোক সতীৰ্থই দেখাব, যিসকল অতিথি আহিব তাতো তেওঁলোকে একোটিকৈ গছপুলি প্ৰেৰণ কৰিব। আৰু এই বিবাহস্থলীৰ পৰা আচলতে কইনাৰ এই নতুন এক চিন্তাৰ উন্মেষ ঘটাইছে, লগতে এক সুন্দৰ সেউজ বাৰ্তা সমাজলৈ প্ৰেৰণ হ'ব। সেই উদ্দেশ্যে আমি আজি এই বিয়াঘৰত আহি উপস্থিত হৈছোঁ। আমি কইনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শকসকল, বৃক্ষ থাকিলেহে মানুহ থাকিব আৰু প্ৰকৃতি থাকিলেহে মানৱ জাতি থাকিব। আৰু এই নতুন আচলতে চিন্তাধাৰা এই শুভ বিয়াস্থলীৰ পৰাই কইনাই সমাজলৈ প্ৰেৰণ কৰিব বিচাৰিছে এক সেউজ বাৰ্তা। উচ্চ শিক্ষিত কইনা আমাৰ লগত আছে, আমি তেওঁৰ পৰাই এই পদক্ষেপৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিম। পোনপ্ৰথমতে বিয়াৰ প্ৰাক মুহূৰ্তত আপোনালৈ শুভেচ্ছা জনাইছোঁ যুগ্ম জীৱনৰ। ধন্যবাদ। হয়, মই আচলতে মোৰ যিহেতু বিয়া আৰু বিয়া এটা নতুন আৰম্ভণি, গতিকে ময়ো এটা নতুন আৰম্ভণি কৰিব বিচাৰিছিলোঁ যে এনেকুৱা এটা পদক্ষেপ ল'বলৈ যে আমি আজি যেনেকৈ মোৰ মেহেন্দি গতিকে আজি মোৰ গ্ৰীণ, গতিকে সেইকাৰণে মই এটা এনভাইৰনমেণ্টৰ কাৰণে কিবা এটা কৰিব বিচাৰিছোঁ। এনভাইৰনমেণ্টৰ কাৰণে মই এটা যদি আমি আজি গছ ৰোপণ এটা যদি কাৰ্যসূচী লওঁ, গতিকে তেনেকুৱাত আমাৰ মানে ধৰক এনভাইৰনমেণ্টৰ প্ৰতি কিবা এটা মোৰ কৰা হ'ব। আৰু মানে মই কৈছোঁৱেই যেনেকৈ মেহেন্দি গ্ৰীণ, গতিকে মই মোৰ এনভাইৰনমেণ্টখন গ্ৰীণ হোৱাটো বিচাৰোঁ। সেইকাৰণেই মই আজি মানে প্লেণ্টেশ্যনৰ এটা প্ৰগ্ৰেম ৰাখিছোঁ লগতে। আৰু ভাবিছোঁ যে মই যেনেকৈ ধৰণে মানে ভাবিছোঁ যে মোৰ মানে ধৰক মোৰ ছাৰাউণ্ডিংটো বা মোৰ নেইবাৰহুডটো মানে ধৰক গ্ৰীনাৰী হ'ব লাগে। গতিকে তেনেকৈ মই ভাবোঁ যে সকলোৱে সেইটো মানে কৰিব বুলি। সেইটো অকল এনভাইৰনমেণ্ট ডে'ৰ কথাই নহয়, সেইটো আচলতে আমি যেতিয়াই মানে আচলতে আমি এটা মানে পাওঁ, মানে সুযোগ এটা পাওঁ, তেতিয়া যাতে তেনেকুৱা আমি কৰিব পাৰোঁ, সেইটোৱে মোৰ আচলতে উদ্দেশ্য। আৰু মই ভাবোঁ সকলোৱে সেইটোৱে বিচাৰে যে আমাৰ সমাজখন আৰু মানে সুন্দৰ হওক, ধুনীয়া হওক আৰু গছ গছনিৰে মানে পৰিপূৰ্ণ হওক, আৰু সেইটোৰে মোৰ এটা উদ্দেশ্য। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, আপোনালোকেও জানি সুখী হৈছে ইতিমধ্যে আচলতে এই আচলতে সেউজ পৃথিৱী গঢ়াৰ তেওঁ আচলতে এক প্ৰচেষ্টা কৰিছে নিজৰ আচলতে যুগ্ম জীৱনৰ পাতনি মেলাৰ শুভ দিনটোৰ প্ৰাক মুহূৰ্তত। মাতৃ আছে, মাতৃৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। কইনাৰ শুভ বিবাহ, মাতৃ নিশ্চয় আৱেগিক। হয়, এই প্ৰচেষ্টাৰ বিষয়ে কি ক'ব? তাই সৰুৰে পৰা এইটো পৰিৱেশৰ বিষয়ত বহুত মানে ভাবে, মানে সেইটো সদায় ভাবি আহিছে। আৰু সেইকাৰণে তাই এইটোৱে যে যিহেতু তাই যুগ্ম জীৱনৰ আজি আৰম্ভণি, সেইকাৰণে তাই ভাবে তাই জীৱনটো তেনেকুৱা সেউজীয়াময় হওক। মই মাতৃ হিচাপে সেয়াই কামনা কৰিম। আৰু যেনেকৈ গছ এজোপাই ফলে ফুলে ভৰি উঠে, তাই জীৱনটো তেনেকুৱা হওক। আৰু মই সুখী হৈছোঁ যে তাই এনেকুৱা এটা পদক্ষেপ আজিৰ দিনটোত তাই আৰম্ভণি কৰিছে। যিহেতু তাই বিয়াৰো মানে আজি যিখিনি মানে হৈছে, তাই আজি প্ৰথম মানে আৰম্ভণি বিয়াৰ এই মেহেন্দিৰ পৰা আৰম্ভ হৈছে। হয়, একচুৱেলি মানে প্ৰগ্ৰেমটো আৰম্ভ কৰিবলৈ যাওঁতেই
ৰিয়াই মোক সুধিলে যে আমি এনেকুৱা এটা পদক্ষেপ ল'ব খুজিছোঁ আৰু তাইৰ মানে এই পদক্ষেপটো দেখি একচুৱেলি মোৰ খুব ভাল লাগিলে যে যিহেতু আমি মানে আমাৰ নতুনত্ব এটা যিহেতু দিবলৈ চেষ্টা কৰিছে কাৰণ নৰ্মেলি এখন বিয়া পাতিবলৈ হ'লে সদায় বাকী যিখিনি সকলোৰে হয় তেনেকুৱাই হয় গতিকে তাই যিহেতু এই মানে গ্ৰীনাৰীৰ কথা ভাবি যে এটা পদক্ষেপ ল'ব খুজিলে তো সেইকাৰণে ময়ো লগে লগে আমাৰ অমৰৰ লগত কথা পাতিলোঁ যে মই এনেকুৱা এটা পদক্ষেপ তাই ল'ব খুজিছে তো অমৰৰ পৰাও পৰামৰ্শ পালোঁ আৰু এই ধৰণে মই এটা দেখিছোঁ যে এটা নতুন যিহেতু বাৰ্তা তাই দিব খুজিছে এই বাৰ্তাটোৱে যাতে অসমৰ সকলো ৰাইজৰ মাজলৈ তাই যিহেতু পঠিয়াব খুজিছে সেইধৰণে বিয়পি পৰক আৰু যিহেতু গছ নহ'লে আমি থাকিব নোৱাৰোঁ যাতে গছে ফলে যেনেকৈ জাতিষ্কাৰ হয় ঠিক তেনেধৰণে এই পদক্ষেপটোৰে অন্য আজি যিমান আৰু বিবাহ হ'ব তেওঁলোকৰ পৰাও ধৰে তেওঁলোকেও ইয়াৰ পৰা এটা পদক্ষেপ লৈ এই ধৰণে আগবাঢ়িব পাৰিব তো সেইটোকে মই আশা কৰিছোঁ আৰু ধন্যবাদ নৱপ্ৰজন্মৰ ক্ষেত্ৰত এক আদৰ্শ ৰূপে আচলতে এই বিবাহস্থলীৰ পৰা এক বাৰ্তা গৈছে কি ক'ব জয় জয়তে পোহৰ লাইভ এইটোক অশেষ ধন্যবাদ জনাইছোঁ আপোনালোক অহাৰ কাৰণে আৰু আজি এই অনুষ্ঠানটো আৰম্ভ হৈছে মেহেন্দিৰ দ্বাৰাই আৰু মেহেন্দি ক'ৰ পৰা আহে গছৰ পৰাই আহে আৰু এই যিটো পদক্ষেপ একচুৱেলি কইনা মোৰ ভগ্নী আৰু তেওঁ যিটো এটা পদক্ষেপ লৈছে এটা সেউজীয়া পৃথিৱী গঢ়াৰ এটা পদক্ষেপ আৰু সৰুৰ পৰা আমি জানিছিলোঁ যে গছ থাকিলেহে মানুহ থাকিব গতিকে আমি বিচাৰিছোঁ যে এখন সেউজীয়া পৃথিৱী গঢ়ি উঠক আৰু যেনেদৰে তাই যুগ্ম জীৱনটো সেউজীয়া হৈ উঠক ফুলে ফলে জাতিষ্কাৰ হৈ উঠক সেয়ে ক'ব বিচাৰোঁ নৱপ্ৰজন্মৰ এজন যুৱক আছে আমি তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম নিশ্চয় বা কি ক'বা মই আজি মানে এই অনুষ্ঠানটো বিৰাট ভাল পাইছোঁ মানে হয় চব মানুহে কয় যে আমি গছ ৰুব লাগে কিন্তু প্ৰায় মানুহে সেইটো কাম নকৰে এতিয়া দেখিছোঁ আমাৰ 4 লেন বনাই আছে বিভিন্ন বহুত গছ গছনি হেৰাইছে এতিয়া আজি এনেকুৱা এটা দিন আহিব পাৰে আমি মানে উশাহত মানে অক্সিজেনটো আমি কিনিব লগা হ'ব পাৰে সেইটো কাৰণে আমি যিমান পাৰোঁ মানে সৰু হ'লেও গছ এজোপা যাতে ৰুওঁ এই ষ্টেপটোৰ পৰা মানে মই বিৰাট ভাল পাইছোঁ মানে আমি যিমান পাৰোঁ গছ ৰুব লাগে এই মোৰ বায়ে এইটো মানে ইনিচিয়েটিভ লৈছে যাতে এতিয়া যিমানে অকেজন হওক বা যিমানে মেৰেজ বা বাৰ্থডে আমি যাতে এটা এটা গছ ৰুওঁ তেতিয়া আমাৰ মানে পৃথিৱীখন আৰু মানে আমি মানে সেয়া হৈ থাকিব মানে ভাল লাগিছে এনেকৈ কৰি গ'লে ভাল লাগিব প্ৰিয় দৰ্শকসকল আচলতে নিশ্চিতভাৱে এটা কথা ক'ব লাগিব ভাল চিন্তা আৰু ভাল কামৰ সদায় ঘৰখনৰ পৰা আৰম্ভণি হয় আৰু এই যোৰহাটৰ এই বিশেষ পৰিয়ালটি আজি তেওঁলোকৰ বিবাহৰ শুভ দিনত আচলতে সেই চিন্তাই সেই বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিব বিচাৰিছে আমিও তেওঁ যুগ্ম জীৱনৰ পোহৰ লাইভ এইটোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ সেউজীয়া পৃথিৱী এখন গঢ়াৰ ক্ষেত্ৰত তেওঁৰ যি ভূমিকা সেয়া সদায় আচলতে গুৰুত্বপূৰ্ণ যি তেওঁৰ ভূমিকা পালন কৰিছে সমাজৰ বাবে তেওঁ আদৰ্শ হৈ ৰওক